তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মই আজি দেখাই আছোঁ মোৰ সোণালী মুৰ্গী ফাৰ্মৰ হিচাপ নিকাচ আৰু মোৰ সোণালী মুৰ্গী পুহি 100 সোণালী মুৰ্গীত কিমান টকা লাভ হ'ল আৰু কিমান টকা খৰচ হ'ল। আৰু এইখনেই হৈছে মোৰ হিচাপ নিকাচৰ বহি। চাওক সোণালী মুৰ্গী ফাৰ্মৰ, আৰু এইখনতে আছে A to Z হিচাপ, আৰু এইটো চাইডেও আছে হিচাপ। চাওক, তো মই আপোনালোকক সকলোখিনি কৈ আছোঁ, এইটো ভিডিঅ'তে চাই লওক। 100 মুৰ্গী কিনিছিলোঁ মই 21 টকাকৈ, 2100 টকা। দানা 4 বেগ 1900 টকাকৈ 7600 টকা। মেডিচিন 400 টকা। টোটেল খৰচ 10100 টকা। এদিন বিক্ৰী কৰিলোঁ 52 কেজি, প্ৰতি কিলো 290 টকাকৈ, 52 কেজি 15080 টকা। আৰু এদিন বিক্ৰী কৰিলোঁ 37 কেজি 37 কিলো, প্ৰতি কিলো 340 টকাকৈ, 12580 টকা। টোটেল বিক্ৰী 27660 টকা। আৰু ইয়াতে মোৰ খৰচ হৈছিলে 10100 টকা, মাইনাছ কৰি পালোঁ 17560 টকা। দুমাহত মোৰ লাভ হ'ল 17560 টকা। টোটেল মুৰ্গী বিক্ৰী হ'ল 89 কিলো, 89 কিলো। দুমাহত এটা মুৰ্গীৰ ওজন 890 গ্ৰাম। দুমাহত এটা মুৰ্গীয়ে দানা খালে 2 কেজি 65 গ্ৰাম। প্ৰতিটো মুৰ্গীয়ে 2 কেজি 65 গ্ৰাম দানা খাইছে। আৰু প্ৰতি কিলো দানাৰ দাম 38 টকা। 2 মাহত এটা মুৰ্গীৰ খৰচ 101 টকা। 2 মাহত এটা মুৰ্গী বিক্ৰী 310 টকা 78 পইচা। দুমাহত এটা মুৰ্গীত মোৰ লাভ হ'ল 209 টকা 78 পইচা। তো 100 মুৰ্গীত মোৰ ইমানটো লাভ হ'ল। তো যদি আপোনালোকে অলপ সৰহকৈ কৰিম বুলি ভাবে, তো আপোনালোকে এইটো হিচাপত কেলকুলেটাৰ কৰি বিজনেছ আৰম্ভ কৰিব পাৰে। তো কিবা এটা হ'লেও ভাল প্ৰফিট হ'ব, আৰু এই বিজনেছটো ভাল বিজনেছ হয়। তো ময়ো কৰি আছোঁ, আজি 8-9 মাহমান আগৰ পৰা ময়ো ফাৰ্মিং ক্ষেত্ৰত কাম কৰি আছোঁ। তো আপোনালোকেও কৰিব পাৰে। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।